যিটো ল'ৰা ভাল পাইছিল তাই তাৰপিছত তাই সি কৈ থাকে তই যদিও বেলেগৰ লগত ভাল পা বেলেগত যা তোক মই কাটিম কিবা কৰিম এইবিলাক সি কৈ আছিল ইটো চিন্তু নাথৰ লগত 4 বছৰ হ'ল প্ৰেম কৰবা 4 বছৰ ভাল পাইছি আহা যাৱা ময়ে কৈছোঁ তই যিটো ল'ৰা ভাল পাইছি সিটো তাতে তোক দিম কি আনিম বুলি কৈছি হয় মঙলে বৰ আঠিয়াবাৰীত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে ৰাজপথত আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ যিহেতু ইতিমধ্যে সেই যিটো মৃতদেহ সেই মৃতদেহটো চিনাক্ত হৈছে আৰু চিনাক্ত হোৱাৰ পিছত আমি সেই তেওঁৰ পৰিয়ালৰ গৃহত আমি আছোঁ আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে কৃষ্ণামণি ডেকা নামৰ এগৰাকী 19 বছৰীয়া যুৱতী তেখেতৰ মৃতদেহটো উদ্ধাৰ হৈছে আৰু কাপোৰেৰে মেৰিয়াই থকা অৱস্থাত উদ্ধাৰ হৈছিলে আমি সেই তেওঁৰ বাসগৃহত আছোঁ তেওঁৰ মাতৃ আমাৰ সৈতে আছে আমি দেখুৱাইছোঁ এই পৰিৱেশটো ইতিমধ্যে তেওঁৰ ঘৰখনত যথেষ্ট লোকে আহি ভিৰ কৰিছে আৰু কিছু সময় পূৰ্বে ইয়াত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল দেৱ আহি খবৰ লৈ গৈছে আমি কথা পাতিম আপোনাৰ জীয়ৰী ইতিমধ্যে মৃতদেহ উদ্ধাৰ হৈছে আৰু কি ভাবে কিবা সন্দেহ আছিলে বা কোনে আছিল তাৰমানে যিটো ল'ৰা ভাল পাইছিল তাই তাৰপিছত তাই সি কৈ থাকে তই যদিও বেলেগৰ লগত ভাল পা বেলেগত যা তোক মই কাটিম কিবা কৰিম এইবিলাক সি কৈ আছিল তো সেইবিলাক কৈ থাকে সি মই দেচোন ক'ত কাটে কি কৰি চাই ল'ম বাৰু সি কাটি কোন ল'ৰাজন চিন্তু নাথ এই জুমিচুকীত কাৰোবাৰ তাক গেলোঁ তোক মই মাৰিম মই বুলি পেলাই কৈ থাকে সি মই দেৱৈ মাৰবা কলা বুলি সি মাৰবা পাৰব নে সি হাৰবা ক'ত পাৰব মাল্লা বুলি তোক মাল্লা বুলি সি হাৰবা পাৰব নেকি বুলি পেলাই মই তাইক কওঁ তই মাত্ৰ কগু নাচবি তই কগু কাৰোবাক যাম বুলি কাকো তই কথা নিবি তই ঘৰৰ পৰা কগু নাচবি মই তাইক সিনকে কৈ থাকোঁ সি কৈ থাকে বোলে তাইক তই কাৰ লগত বিয়া হ কাৰ লগত পলাই যা তোক মই কাটিম কি কৰিম তোক মাৰিম বুলি পেলাই তাইক ফোনত কৈ থাকে তাই মোক কয় কি মা ইনকে থাকে বুলি পেলাই কয় মই দে থাকবা দিছোঁ তই মাত্ৰ কোনোবাই মাতিলে কোনোবাই ফোন কৰিলে তই নেগিলি হ'ল যোনে যি কৰে কৰি থাক কিন্তু সি মাৰিম কাটিম বুলি ক'লেও তোক কিবা কৰিব পাৰিব নেকি মাৰিলি কাটিলেও সি আৰু বিচাৰ ওলাব নহয় তই এতিয়া মনৰ কথা ফোন চোন কোনোবাই মাৰিলেও তই ফোন তই ৰিচিভ নকৰিবি বা কাৰোবাক যাম বুলি তই ফোন কৰিলেও তই যাম বুলি কাৰোবাৰ লগত যাম বুলি তই নকবি বুলি মই তাইক প্ৰেমৰ সম্পৰ্ক কিমান ইটো চিন্তু নাথৰ লগত 4 বছৰ হ'ল প্ৰেম কৰবা 4 বছৰ ভাল পাইছি আহা যাৱা ময়ে কৈছোঁ তই যিটো ল'ৰা ভাল পাইছে সিটো তাতে তোক দিম সি আনিম বুলি কৈছি তই আৰু বেলেগ লিখিয়া ভাল নাপাবি বহুত অশান্তি কৰিছিল সি তাৰমানে অশান্তি কি তাৰমানে অক যাবা নেদেই তোক যাবা নাই শাসন বহুত শাসন লগৰ লগত যাবা নেদেই তাৰপিছত মুমিয়াঘাটৰ ঘৰত গ'লেও থাকবা নেদেই সি লাইনত থবা দেই ফোনটো কোন আহিছে কি কথা পাতিলেও কৈ লাইনত দিছোঁ ফোনটো লগৰ লগত কথা পাতিলেও নাম্বাৰটো দি বুলি কয় তাই দেই কালিৰ পৰা চিন্তু কালিৰ পেৰে ফোন এবাৰ বোলে মিছ কল দিছি দেউতাকে কৈছে মিছ কল এবাৰ দিছি তাৰপিছত মই কৈছোঁ সি তাই দেখোন লগৰ লগত গেলি সি দেখোন ফোন ইটো সৰু ফোনটো ফোন কৰি থাকে এবাৰ আজিনো সি ইমান ফোন কৰা নাই নে ফোন যি কৰা নাই ই আজি তাৰপিছত সেইবিলাক গধূলা ফোন কৰা নাই অন্যদিনা সি ফোন কৰে বোলে মাইনা ক'ত গৈছে লগৰ ঘৰতে আছেনে লগতে আছেনে যে কিয় ফোন কৰা নাই বুলি কৈ মই কৈছোঁ ফোনটো চুইচ অফ বুলি কৈছে কিয় বা ফোন কৰা কালি আপোনাৰ ছোৱালী মন্দিৰত যাম বুলি কৈছে এতিয়া মন্দিৰত দেউতাকে বোলে সুধছি ক'ৰ মন্দিৰত যা কৈছে নাৰিকলি মন্দিৰত যাম লগৰ লগত যাম তাৰপিছত তই যাবা নাংগে দে মাৰাতো শাক দি থৈ গৈছে নাই মাৰে শাক দি থৈ গৈছে মাৰে ফুৰিব গৈছে শাক দি থৈ গৈছে তই যাবা নাংগে মই যাম দে ভাত পানী খোৱা নাই ভাত পানী নাখাই পেলাই তাই মন্দিৰত গৈছে মন্দিৰটো মুচিছে ঘৰৰ মন্দিৰটো মুচিছে তাৰপিছত পেলাই তাৰ পৰা আহি কি মই ফুৰি আহি কি দেউতাকে সুধছোঁ বোলে কাৰ লগত গৈছে কিবা তই কিবা গম পাইছা নেকি তাৰপিছত পেলাই দেউতাকে কৈছে লগৰ লগত গৈছে লগৰ লগত যাওঁ বুলি মই লগগীটাৰ মাত শুনছোঁ ফোনত বুলি কৈছে ফোন চুইচ অফ পাইছোঁ সন্ধিয়াৰ পৰা ভাটিবেলা মই ফুৰি আহিছোঁ 4:30মান বাজি গৈছে তেতিয়া ফোন কৰিছোঁ ফোনটো তাই লাগছে কিন্তু ফোনটো তাই ধৰা নাই সন্দেহ হয় মানে চিন্তুৰ জৰিয়তে কিবা এতিয়া কেনেকৈ কি কথা গম নাপাওঁ ছাৰ কিন্তু সি এনেই অন্যদিনা হিচাপত তাইৰ লগৰ ঘৰত গ'লে সি এনি টাইম ফোন মাৰি থাকে ছাৰ এনি টাইম ফোন মাৰি থাকে কিন্তু এতিয়া খবৰ লোৱা নাই এতিয়া ৰাতিও আৰু মই যেই ফোন কৰিছোঁ যেই ৰাতি মই সিয়াক ফোন কৰিছোঁ বোলে মইনা তাইলৈ মন্দিৰত গৈছিলি নেকি মই মন্দিৰত যোৱা নাই মই কামত গৈছোঁ কামৰ পৰা এইমাত্ৰ ঘৰ পাইছোঁ আহি মই এতিয়া গা ধুবা ওলাইছোঁ বুলি সি কৈছে সি কৈছে কি লগৰ লগত
মই কৈছোঁ লগৰ লগত বোলে গেছি মই আৰু পথাৰত গৈছোঁ বেলেগৰ হাজিৰা ফুৰি ৰ'বা চিয়াৰা ক'ত খেদাইছা তন্ধে যে আমি চিয়াৰা খেদাই থাকা মই কৈছোঁ চিয়াৰা খেদাও নাই তাইক হাক দি থৈ পেলাই মই গৈছোঁ ফুৰি ৰ'বা তাইক তাৰমানে অন্য নকয় অন্য ধৰ তাই গ'লে ক'ৰবাত আকৌ বেলেগ ল'ৰাই চাব বেলেগৰ আকৌ যোগাযোগ হ'ব বুলি পেলাই সি আৰু সন্দেহ তাৰমানে আৰু মই এইটোকো কওঁ মই বেলেগ ল'ৰা তাত নেদো তোমাৰ তাতে দিম কাৰণ তোমাৰ অতি ঘৰৰ পৰা মই পাইছোঁ তাই যদি বেলেগৰ লগত বিচাৰে মই বেলেগৰ তাত নেদো তোমাৰ তাতে দিম তুমি ইমান সন্দেহ কৰিব নালাগে মই মাকটো আছোঁতো বুলি পেলাই তাইক মই কওঁ সি আকৌ কওঁ আপোনাৰ ঘৰত আৰক্ষী আহিছে কি কয় পুলিচ আহি গৈছে সুধিছে মই এতিয়া দুখী শাস্তি দি পেলাই মোৰ হাতত মোৰ সেই কোন কুকুৰ এইগিলাক কৰিছে মোক দিবা লাগে মোৰ চিয়াটো পূৰ্বকে মাতি নিছে যদিও লগে লগে গটাব লাগিছিল এইগিলাক ডেড বডি কৰিব একো দৰকাৰ লগা নাছিল নহয় তহঁতে পূৰ্বকে মাতি নি মোক চোৱাটো কিয় এইগিলাক কৰিব লগা হ'ল কৈছোঁ বাৰু তহঁতে নিচা তহঁতে গোটেই খেদেলিয়ে হ'ল তহঁতে কোনোবাই যদিও ভাল পাই নিচা ৰাখিলেও হয় মোক বা ময়ে বিয়া কৰাম ময়ে ৰাখিম আৰু তাক যাব নিদিলোঁ সেনেকৈ যদি ক'লি হয় মই হেৰি নকৰিলোঁ হয় এতিয়া কোনে কি কৰিছে মই কাক কি কৰিম তই চিনটোই কিন্তু এনেই যেনেকৈ ফোন কৰে কালি সি ফোন কৰা নাই নিশ্চয়কৈ ক'ব লাগিব যে এয়া যি হত্যাকাণ্ড সংঘটিত হৈছে আৰু এই হত্যাকাণ্ডৰ সংঘটিত আঁৰত মাতৃৰ অভিযোগ অনুসৰি এয়া প্ৰেমজনিত কাৰণ হ'ব পাৰে ইতিমধ্যে আৰক্ষী লোকসকল উপস্থিত হৈছে আৰু আৰক্ষী লোকে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে তদন্তৰ পিছত জানিব পৰা যাব আচলতে প্ৰকৃত ঘটনা কি কিন্তু এগৰাকী উঠি অহা কিশোৰীক বা উঠি অহা যুৱতী এগৰাকী এনেদৰে মৃত্যু হোৱাটো কাৰোৱে কাম্য নহয় গতিকে এই ক্ষেত্ৰত অতি শীঘ্ৰে তদন্ত কৰি আৰক্ষীয়ে এই বিহিত ব্যৱস্থা ল'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে